জ্যোতিষশাস্ত্ৰ অনুসৰি যিকোনো ব্যক্তিৰ বিবাহৰ দিন আৰু সময় নিৰূপণ। লগ্নপতি আৰু সপ্তমপতি স্ফুট ৰাশি আদি যোগ কৰিলে যি ৰাশাংশ আদি হ'ব, সেই ৰাশাংশলৈ বৃহস্পতি যেতিয়া আহে সেই সময়তে জাতকৰ বিবাহ হয়। সপ্তমপতি স্থিৰ ৰাশিৰ আৰু নৱাংশৰ অধিপতি আৰু শুক্ৰ আৰু চন্দ্ৰ এই চাৰি গ্ৰহৰ ভিতৰত যিটো গ্ৰহই বলৱান তাৰ দশা অন্তৰ্দশা কালত আৰু সপ্তমপতি যুক্ত বা নৱাংশৰ ত্ৰিকোণ ৰাশিলৈ বা ত্ৰিকোণ নৱাংশলৈ বৃহস্পতিৰ আগমন হ'লে জাতকৰ বিবাহ হয়। শুক্ৰ স্থিত ৰাশিৰ অধিপতিৰ শুক্ৰৰ পৰা সপ্তম স্থানাধিপতিৰ লগ্নৰ পৰা দশম আৰু অষ্টমপতিৰ সপ্তমপতিযুক্ত বা সপ্তমস্থ গ্ৰহ অথবা সপ্তমপতিৰ ধনপতি গ্ৰহ বা সপ্তমপতি বা ধনাধিপতিৰ সৈতে সম্বন্ধী গ্ৰহৰ দশা অন্তৰ্দশা কালত বিবাহ হয়। এই বিবাহকাৰক গ্ৰহ শুভ গ্ৰহ হয় শুভযুক্ত বা শুভ ক্ষেত্ৰস্থ হ'লে সেই গ্ৰহৰ দশা অন্তৰ্দশাৰ আগভাগত শুভ গ্ৰহ হয় পাপ ক্ষেত্ৰগত হ'লে মধ্যভাগত আৰু পাপ গ্ৰহ পাপ ক্ষেত্ৰস্থ হ'লে দশা অন্তৰ্দশাৰ শেষ ভাগত বিবাহ হয়। এই বিবাহকাৰক গ্ৰহ শুভ গ্ৰহ হ'লে আৰু বুধযুক্ত হৈ বুধৰ ক্ষেত্ৰস্থ হ'লে সেই গ্ৰহৰ দশা অন্তৰ্দশা কালৰ সকলো সময়তেই বিবাহৰ সুযোগ বহন কৰে। লগ্নপতি স্থিত নৱাংশ অধিপতিৰ ক্ষেত্ৰলৈ বৃহস্পতিৰ আগমন হ'লে বিবাহ হয়। লগ্নপতি যি নৱাংশত থাকে সেই নৱাংশপতিৰ ক্ষেত্ৰলৈ বা সপ্তমপতিৰ ক্ষেত্ৰলৈ বা শুক্ৰৰ ক্ষেত্ৰলৈ চন্দ্ৰ আৰু বৃহস্পতিৰ আগমন হ'লে বিবাহ হয়। লগ্নৰ পৰা কেন্দ্ৰ স্থানলৈ চন্দ্ৰ আৰু বৃহস্পতিৰ আগমন হ'লে সময়ো দশানুকূল বিবেচিত হ'লে বিবাহ হয়। বৃহস্পতিৰ সঞ্চাৰৰ বাবে চন্দ্ৰযুক্ত হ'লে বা চন্দ্ৰৰ সঞ্চাৰবশত বৃহস্পতিযুক্ত হ'লে বিবাহৰ সময় সূচিত হয়। বাল্যকালত বিবাহ যোগ। সপ্তমপতি লগ্নপতিৰ সৈতে একেলগে থাকিলে বা লগ্নস্থ হ'লে বাল্যকালতে বা কম বয়সতে বিবাহ হয়। তেনেকৈ লগ্ন আৰু সপ্তম ৰাশিৰ কাষৰ ৰাশিত শুভ গ্ৰহ থাকিলে কম বয়সতে বিবাহ হয়। লগ্ন ধন আৰু সপ্তম ভাৱ শুভ গ্ৰহযুক্ত আৰু শুভবৰ্গত হ'লে আৰু সপ্তমাধিপতি শুভ গ্ৰহৰ দ্বাৰা দৃষ্ট হ'লে সোনকালে বিবাহ হয়। সপ্তমপতি পাৰাবতাংশাদি অৰ্থাৎ 6 বৰ্গপ্ৰাপ্ত হ'লে ধনপতি বলৱান লগ্নপতি শুভ বৰ্গগত হ'লে সোনকালে বিবাহ হয়। লগ্নোদিত আৰু পত্নী ভাৱোদিত দেশকান নৱাংশ আৰু দ্বাদশাংশ শুভ গ্ৰহ হ'লেও বাল্যকালতে বিবাহ হয়। পত্নী স্বামী প্ৰাপ্তিৰ দিশ নিৰ্ণয়। সপ্তমপতিৰ যি দিশ আৰু শুক্ৰস্থিত ৰাশিৰ পৰা সপ্তম স্থানৰ অধিপতিৰ যি দিশ সেই দিশত জাতকৰ বিবাহ হয়। গুণহীন পতি লাভ যোগ। লগ্নৰ সপ্তম স্থান যদি গ্ৰহশূন্য হয় অৰ্থাৎ লগ্নৰ সপ্তম স্থান যদি গ্ৰহশূন্য হয় বা সপ্তম ভাৱ বলহীন হ'লে গুণহীন পতি লাভ হয়। স্ত্ৰীৰ মৃত্যু সময় নিৰূপণ। স্ত্ৰী বা মানুহজনীৰ বা ৱাইফৰ মৃত্যু সময় নিৰূপণ। সপ্তমপতি স্ফুটৰ পৰা লগ্ন স্ফুট বাদ দিলে যি ৰাশি অংশাদি হ'ব সেই ৰাশিৰ ত্ৰিকোণ ৰাশিলৈ বৃহস্পতিৰ আগমন হ'লে অথবা লগ্ন স্ফুটৰ পৰা সপ্তমপতিৰ স্ফুট বাদ দিলে যি ৰাশি অংশাদি হয় তালৈ বৃহস্পতি যেতিয়া আগমন হয় তেতিয়া স্ত্ৰীৰ মৃত্যু হয়। সপ্তম স্থানৰ অষ্টমপতি অৰ্থাৎ লগ্নৰ পৰা দ্বিতীয়পতিৰ দশাভোগ কালত শুক্ৰৰ অষ্টবৰ্গ চক্ৰত হীন ৰেখা অৰ্থাৎ 3টা বা তাতকৈ কম ৰেখা বা ৰেখা শূন্য ৰেখালৈ শনিৰ আগমন হ'লে বা সেই ৰাশিলৈ বৃহস্পতিৰ আগমন হ'লে স্ত্ৰীৰ মৃত্যু হয়। লগ্নপতি আৰু সপ্তমপতি পৰস্পৰ মিত্ৰ হ'লে আৰু ৰবি মংগল আৰু নৱমপতি নৱমস্থ হ'লে স্বামীৰ সহিত স্ত্ৰীৰ মৃত্যু বা অগ্নিপ্ৰৱেশ হয়। শুক্ৰ সপ্তমস্থ হ'লে জাতক অতি কামুক হয় আৰু শুক্ৰৰ সৈতে পাপগ্ৰহ এক ৰাশিস্থ হ'লে স্ত্ৰীহানি যোগ হয়। স্বামীৰ স্বভাৱৰ সংকেত যোগ। বুধ সপ্তমস্থ হ'লে জাতক পৰ স্ত্ৰীৰত, বৃহস্পতি হ'লে নিজ পত্নীলয়ে সুখী, শনিত কুস্থিৰত, মংগলত বহু স্ত্ৰীৰত আৰু বংশগৌৰৱ নষ্টকাৰী, ৰবিত বহু স্ত্ৰী সংসৰ্গী আৰু কুটুম্বযুক্ত হয়। সপ্তমপতি শুভ গ্ৰহ হ'লে পত্নী গুণৱতী হয়। লগ্নপতি আৰু ষষ্ঠপতি পাপযুক্ত হ'লে জাতক পৰ স্ত্ৰীৰত আৰু কুপথগামী হয়। সপ্তমপতি ৰাহু বা কেতুযুক্ত বা পাপদৃষ্ট হ'লে বা দ্বিতীয় সপ্তম আৰু কৰ্মপতি দশমস্থ হ'লে অথবা এইবোৰৰ যিকোনো দুটা দশমস্থ হ'লে আৰু এটা চতুৰ্থস্থ হ'লে
জাতক ব্যভিচাৰযুক্ত দুখযুক্ত হয়। পাপযুক্ত শুক্ৰ বা চন্দ্ৰ নৱমস্থ হ'লে জাতক গুৰুষ্টিগামী হয়। বিবাহৰ পাছত ভাগ্যোন্নতিৰ যোগ। শুক্ৰ বা লগ্নপতি বা ধনপতি সপ্তমস্থ বা উপচয় গত অৰ্থাৎ ৩, ৬, ১১ হয় শুভদৃষ্ট হ'লে বিবাহৰ পাছত ভাগ্যোদয় হয়। সপ্তমপতি দ্বিতীয় বা নৱম স্থানত থাকিলে বিবাহৰ পাছত ভাগ্যোন্নতি হয়। তৃতীয়পতি নৱমত থাকিলে বিবাহৰ পাছত উন্নতি হয়।